তামাৰহাটৰ বৰিভিটা অংগনবাড়ী কেন্দ্ৰৰ শিশু খাদ্য আত্মসাৎ কৰি বিক্ৰী কৰিবলৈ লোৱাত ৰাইজৰ আটক। 19 বস্তা খিচিৰিৰ সামগ্ৰী আৰু 4 কাৰ্টন শিশু খাদ্য উদ্ধাৰ। জব্দ কৰা শিশু খাদ্য উদ্ধাৰ হোৱাত ৰাইজৰ ক্ষোভ। ধুবুৰী জিলাৰ গোলকগঞ্জত সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত 1 নং বৰিভিটা অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। কেন্দ্ৰটোত প্ৰসূতি, গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে খাদ্য সামগ্ৰী আবণ্টন দিয়ে। কিন্তু কেন্দ্ৰটোৰ কৰ্মী নফছানাৰা বেগমে প্ৰসূতি আৰু গৰ্ভৱতী মহিলাসকলৰ খাদ্য সামগ্ৰী বিতৰণ কৰে যদিও শিশু খাদ্য সামগ্ৰী আবণ্টন নাই বুলি অভিভাৱকৰ আগত প্ৰকাশ কৰে, যাৰ ফলত বহু শিশু খাদ্যৰ পৰা বঞ্চিত হৈছিল। বিতৰণ নকৰা শিশু খাদ্য বিক্ৰী কৰিবলৈ লওঁতেই ৰাইজে হাতে লোটে ধৰে আৰু কেন্দ্ৰৰ কৰ্মীক সোধপোছ কৰাৰ লগতে ঘৰত তালাচী চলাই লুকাই থোৱা অৱস্থাত 19 বস্তা খিচিৰিৰ সামগ্ৰী আৰু 4 কাৰ্টন শিশু খাদ্য উদ্ধাৰ কৰে, যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অভিযোগ মৰ্মে কৰ্মীজনীয়ে ইয়াৰ আগতেও এনে অনুৰূপ ঘটনা কৰিছিল আৰু ৰাইজে ক্ষমা কৰি দিছিল। কিন্তু এইবাৰ ইয়াৰ উচিত বিচাৰ হ'ব লাগিব আৰু কৰ্মীগৰাকীক বৰখাস্ত কৰিব লাগিব বুলি দাবী কৰে। আমাৰ বৰভিটাত অংগনবাদী স্কুলটো যে আছে, এইটো স্কুলত আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়াওঁ। অংগনবাদী স্কুল খুলিছে। আমি মানে গৰীব মানুহ, আমাৰ এই উজানপালা পাৰ্ট 1 মানুহ গোটেই গৰীব মানুহ বেছিভাগ। ভাটাত কাম কৰি খাওঁ, বাহিৰত কাম কৰি খাওঁ, তথাপি আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়াই আছোঁ। লগত লৈ কাম কৰিব নাযাওঁ। ভালদৰে পঢ়াব লাগে, শিক্ষিত হ'ব লাগে, সেইটো আমি জানো। তো এইটো যে দিছে শিশু খাদ্যবিলাক যে দিছে চৰকাৰে, এই শিশু খাদ্যবিলাক বোলে 4 কাৰ্টন মাল দিছে। শিশু খাদ্য কি কয় এইটো দিছে যে, এইটো মানে বিল আৰু নাই, 4 পেকেটেই আছে বুলি কৈছে। আধা মানুহ পাইছে আৰু আধা মানুহ পোৱা নাই। আধা মানুহ পোৱা নাই, ঘূৰি ঘূৰি যাই আছে মানুহ। কৈ আছে নাই, মাল শেষ হৈ গৈছে, শিশু খাদ্যবিলাক শেষ হৈ গৈছে আৰু নাই বুলি কৈছে। তেতিয়া আমাৰ গাঁৱৰ মানুহ, ৰাইজৰ মানুহবিলাক ক'ত ফোন লগাইছে, ফোনত যোগাযোগ কৰি মাল কিমান আছে, শিশু খাদ্যবিলাক কিমান আছে এইটো তদন্ত কৰিছে। তদন্ত কৰি ওলাইছে, তাৰ ঘৰত ওলাইছে 4 কাৰ্টন ওলাইছে শিশু খাদ্য বস্তা ওলাইছে। 20 পেকেট বুলি কৈছে, 19 পেকেট আৰু হাফ পেকেট ওলাইছে। টোটো দি লৈ আহিল। এতিয়া বিক্ৰী কৰিবলৈ আপোনালোকে ধৰিছে? ধৰিছোঁ, আমালোকে ধৰি ৰাখিছোঁ। পিছত সব কৈ আছে এইটো উচিত বিচাৰটো লাগে, উচিত বিচাৰটো কৰি দিব লাগে। নাম কি অংগনবাদী ৱৰ্কাৰৰ? আফসানা খাতুন না নাফসানা বেগম। নাফসানা বেগম। নাফসানা বেগম। বৰভিটাত অংগনবাদী কেন্দ্ৰত আমি আহাত শুনা পাইলোঁ যে শিশু খাদ্য যিবিলাক দি আছে, তাৰপিছত তাক সুধিলোঁ যে কোনে কোনে পাইছে, কোনে কোনে পোৱা নাই। তাক আমি সুধিছোঁ আপুনি লিষ্ট কৰিছে নে নাই, আপোনাৰ লিষ্টত কিমান মাল আছে। সেই ডাইৰেক্ট কথা কৈছে আমাক এনেকাই যে 4 পেকেট মাল আহিছে, তাৰ বেছি মাল অহা নাই। 4 পেকেট শিশু খাদ্য আহিছে? শিশু খাদ্য আহিছে, 4 পেকেট শিশু খাদ্য আহিছে। তাৰপিছত শুনা পাওঁতে তাৰপিছত করলাম যে ইমান সবাতকৈ আমাৰটো হ'ল বড় কেন্দ্ৰ। তাতে আমি সুধিলোঁ তো কিমান মানুহ আছে, লিষ্ট কৰিছে না, আমাৰ লিষ্টটো দেখ। সোধাৰ পিছতে আমাৰ লিষ্টটো দেখা নাই। বেলেগ জায়গাত মই খোঁজ লৈলোঁ যে তাতে 10 পেকেট কৰি শিশু খাদ্য ঢুকছে। তাহলে আমাৰ তাত এনেকৈ ঢুকবার লাগে, আমাৰ তাৰ বড় আৰু বেছিকৈ ঢুকবার লাগে। 1 নং বৰভিটা অংগনবাদী কেন্দ্ৰত কৰ্মী। তাৰ মানে আমাৰ এই শিশুৰ খাদ্যবিলাক ৰবিবাৰ দিন আনি দিছে, যে খিচুৰি আৰু এই যে চুজি, এইটো আমাৰ অফিচৰ পৰা দি গৈছে। আমিতো ঘৰত আছিলোঁ, কিন্তু দুৱাৰ খিৰিকী ভাল কৰা নাছিল, সেইকাৰণে চেণ্টাৰত অনা নাই। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।